Hello everyone and welcome back to Math Bold Master. তেনেহলে আমি আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা problem solving session. তো previously আমি দুটা টপিক ষ্টাডি কৰিলো, basic geometrical terms আৰু terms and labels in geometry. য'ত আমি center, য'ত আমি point, ray, line segment, line, parallel lines, intersecting lines, different topics ওপৰত আমি কথা পাতিলো। তো তাৰে বেসিছত কেইটামান আমাৰ problem আমি solve কৰিম। So, first problem, very simple problem. Which term describes the figure? A figure eta dias. Kiba ta figure dias. A figure to ki hobo pare? Angle hobo pare, line hobo pare, line segment hobo pare, point hobo pare ne ray hobo pare. ঠিক আছে, obviously etu to angle hoboi nore, ami angle or kotha etialoke pata nai. To yate B, C aru E jodi sao yate line ore kotha ase, tinta man line ase, right? Etia monot kora line segment কি আছিল লাইন সেগমেন্ট আছিল আমাৰ যদি দুটা পয়েন্ট থাকে যোনটোক আমি এন্ড পয়েন্টস বুলি কওঁ এই দুটা পয়েন্টছক যদি আমি জয়েন কৰি দিও তেনে হলে হেতু হৈ যায় আমাৰ লাইন সেগমেন্ট তো অবিয়াসলি এটো লাইন সেগমেন্ট হ'ব নোৱাৰে কাৰণ ইয়াতে এৰোজ আছে তো আমাৰ অপচন সি টো হ'ব নোৱাৰে নেক্সট পয়েন্ট কি হ'ল পয়েন্টটো এটা সিঙ্গল পয়েন্ট হৈ গ'ল এটা সিম্বল যোনটো লোকেশন বুলি কওঁ বা এড্ৰেছ বুলি কওঁ এটা সিঙ্গল পয়েন্ট তো এইটোটো সিঙ্গল পয়েন্ট নাই ইয়াতে মোৰ দেন ওয়ান পয়েন্ট আছে তো সেই কাৰণে আমাৰ এইটো পয়েন্ট হ'ব নোৱাৰে নেক্সট এতিয়া আমাৰ থাকি গ'ল বি আৰু ই এতিয়া মেবি এটো ৰে হ'ব পাৰে এতিয়া ৰে হ'বলৈ পাৰাৰ কাৰণে আমাক কি লাগিছিল ৰে হ'বলৈ কাৰণে এটা ফিক্স পয়েন্ট লাগিব যোনটোক আমি ভাৰ্টেক্স বুলি কওঁ এটা ভাৰ্টেক্স বুলি কওঁ আৰু আমি কি কৰিম আৰু এটা পয়েন্টেৰে এটা লাইন ড্ৰ কৰিম যেন সেই পয়েন্টেৰে পাস হৈ যায় আৰু আমি কি কৰিম এটা এৰো সিম্বল দিম তো এটো এৰো মিনিং তো এটো হৈ গ'ল ভাৰ্টেক্সৰ পৰা আৰম্ভ হৈ পেলাই এই লাইনটো গৈ থাকিব ইনক্ৰিজ হৈ গৈ থাকিব তো অবিয়াসলি এটো হৈ এটা ৰি হ'ব নোৱাৰে কাৰণ আমাৰ ইয়াতে দুই সাইডে এৰো আছে তো দুই সাইডে এৰো থাকাটোকে আমি লাইন বুলি কওঁ কাৰণ এই এফালটিও আগবাঢ়ি যাব পাৰে এফালও আগবাঢ়ি যাব পাৰে বহুত ডাইৰেকচনত সেইকাৰণে এফালে আমি এৰো সিম্বল দিছো তো এইটো কাৰেক্ট অপচন হৈ যাব তো আমি বি টো সিলেক্ট কৰি লওঁ ঠিক আছে এতিয়া যাওঁ আমি নেক্সট প্ৰবলেমটো লৈ Which of this is a point? তো ইয়াতে কৈছে ইয়াৰ পৰা পয়েন্ট কোনটো হ'ব পাৰে কোনো এটা আনসাৰ কাৰেক্ট হ'ব পাৰে তো অপচন এ টো চাওঁ অপচন এ টো জানো পয়েন্ট হ'ব নো অপচন এ টো পয়েন্ট হ'ব নোৱাৰে ইয়েস ইয়াতে দুটা পয়েন্ট দিয়া আছে বাট এই দুটা পয়েন্টক আমি জয়েন কৰি দিলো আৰু ইয়াতে কৈছে অ পয়েন্ট মানে এটা সিঙ্গল পয়েন্টৰ কথা কৈছে তো বি টো হ'বই নোৱাৰে বিকজ বি টো কি হৈছে বি হৈছে আমাৰ এটা লাইন ঠিক আছে এ হৈছে আমাৰ লাইন সেগমেন্ট সি ইয়েস সি টো হ'ব পাৰে এটা পয়েন্ট তো আমি ৰাইট দি থওঁ ডি ডিত আছে আমাৰ এটা পয়েন্ট আৰু এই পয়েন্টৰ পৰা কি হৈছে দুটা ৰে ওলাই আহিছে তো এটো আমাৰ পয়েন্ট হ'ব নোৱাৰে তো সেইকাৰণে সি এ হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তো এতিয়া যাওঁ আমি নেক্সট প্ৰবলেমটো লৈ Which term describes this figure? এতিয়া এটো কি হ'ব তো ইয়াতে আমাৰ দুটা পয়েন্ট আছে পয়েন্ট এ আৰু পয়েন্ট বি আৰু আমি কি কৰিছো এৰ পৰা বি টো জয়েন কৰিছো এটা স্ট্ৰেইট লাইনেৰে ঠিক আছে তো যেহেতু ইয়াতে কোনো এৰো নাই তো অবিয়াসলি এটো হ'ব এটা ডাঙৰ লাইনৰ এটা পাৰ্ট এটা সেগমেন্ট এটা মই এটোই কৈছিলো লাইন সেগমেন্ট এনেকা এটা লাইন হয় যোনটো এটা ডাঙৰ লাইনৰ পৰা আমি কাটি লওঁ আৰু এটো দুটা পয়েন্ট ইয়াতে যেহেতু কোনো এৰো সাইন নাই তো এটো আমাৰ লাইন সেগমেন্টে হ'ব ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট প্ৰবলেমটো লৈ Which of these is a ray? তো ray কাৰণে কি আছিল ray কাৰণে হ'ব লাগে আমাৰ এটা ভাৰ্টেক্স আমাক থাকিব আমাক দিয়াল থাকিব এটা পয়েন্ট এটা ভাৰ্টেক্স পয়েন্ট যোনটো ফিক্সড হৈ থাকে আৰু তাৰ পৰা আমি এটা ষ্ট্ৰেইট লাইন এটা ড্ৰ কৰিম আৰু হেতুত এৰো থাকিব তো এতিয়া আমি যদি চাওঁ এ টো নহয় এ হৈছে কি এ হৈছে আমাৰ এটা লাইন সেগমেন্ট বি ও নহয় বি হৈছে দুটা সাইডে এৰো আছে আমাক এটা সাইডতহে এৰো লাগে এটা সাইডত ফিক্স পয়েন্ট এটা লাগে তো এটো হৈ গ'ল আমাৰ এটা লাইন সি ও নহয় বিকজ সি টো হৈছে কি সি হৈছে এটা পয়েন্ট এটা অপচন ডি লৈ যদি আহো তো অপচন ডি কি আছে এটা পয়েন্ট বি আছে ইয়েস এটো হৈ যাব আমাৰ ভাৰ্টেক্স আৰু এই ভাৰ্টেক্সৰ পৰা এটা লাইন ড্ৰ কৰিছো যোনটো লাইনটো পয়েন্ট এ ৰে পাস হৈছে আৰু এটা এৰো আছে তো আমি অপচন ডি টো কাৰেক্ট হ'ব নান অফ দিস টো হ'ব নোৱাৰে কাৰণ এটাটো ৰাইট হৈছে তো সেই কাৰণে আমাৰ অপচন ডি টোৱে হ'ব এটা ৰে ঠিক আছে তো হৈ গ'ল তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো তো আমি এটো কমপ্লিট কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ